অসমীয়াত এষাৰ কথা আছে নহয়, আজব দেশৰ গজব কথা, অসম দেশৰ বিষম কথা। ৰাজ্যৰ এখন আজব স্বাস্থ্য কেন্দ্ৰ। স্বাস্থ্য কেন্দ্ৰত চিকিৎসক নোহোৱাকৈ চলিছে ৰোগীৰ চিকিৎসা সেৱা। চিকিৎসাৰ বাবে পুৱাৰ পৰা স্বাস্থ্য কেন্দ্ৰত ৰৈ আছে শ শ ৰোগী। চিকিৎসক অবিহনে চলিছে চিকিৎসালয়ত ৰোগীৰ চিকিৎসা। স্বাস্থ্য কেন্দ্ৰখনৰ এম্বুলেন্সৰ ড্ৰাইভাৰ আৰু ফাৰ্মাচিষ্টে আগবঢ়াই আহিছে ৰোগীৰ চিকিৎসা সেৱা। এই দৃশ্য বৰপেটা জিলাৰ অন্তৰ্গত আলুপতিচৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ। পুৱাৰে পৰা স্বাস্থ্য কেন্দ্ৰখনত শ শ ৰোগীয়ে চিকিৎসাৰ বাবে ভিৰ কৰিছে যদিও চিকিৎসালয়ত নাই চিকিৎসক। উপস্থিত নাথাকে চিকিৎসালয়খনত দায়িত্ব আৰু কৰ্তব্যৰত চৰকাৰী চিকিৎসক ডক্টৰ খাইৰুল ইছলাম। অনবৰতে চিকিৎসকৰ কোঠাৰ দুৱাৰত ওলমি ৰয় এখন প্ৰকাণ্ড তলা। চিকিৎসালয়খনত দায়িত্বত থকা চিকিৎসকে উপস্থিত নথকাৰ বাবেই এই অঞ্চলৰ ভুক্তভোগী ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত আছে। ভুক্তভোগী ৰোগীসকলৰ এটাই দাবী, চিকিৎসালয়ত চিকিৎসক নিয়মিত কৰিব লাগে। কি হৈছে আমাৰ এইটো আলুপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আমি যেদিনা পেচেণ্ট লৈ আহোঁ আহি কিনে ইয়াতে ডক্টৰ নাপাওঁ আৰু যিটো কম্পাউণ্ডাৰ আছে সিয়ে ৰোগী চায় আৰু এম্বুলেন্সৰ পাইলটে কম্পাউণ্ডাৰ কামটো মেডিচিনখিনি সিয়ে চিলিপৰ পৰা মানে সি দিয়ে। আজিও ডক্টৰ নাই। আমি ডক্টৰ যদি নাই তেনেহ'লে আমাৰ এইটো মেডিকেল কেনেকৈ চলিব? এইটো এটা সময়, এখন মানে বহুত পেচেণ্ট আহি আছে, ডক্টৰ নাই। কিমান পেচেণ্ট আহিছে? ডক্টৰ এটাও নাই। কাৰোবাক কৈছিল নেকি ডক্টৰৰ কথা? কৈছিলো। কি ক'লে? ডক্টৰ অহা নাই, আমাৰ মেডিকেলত ডক্টৰ নাই, এজনহে ডক্টৰ, এজন ডক্টৰ ইয়াতে ডক্টৰ নাইয়ে, আজিও নাই। কি ক'ব স্বাস্থ্য বিভাগক মই এইটো ক'ব বিচাৰিছো যাতে আমাৰ এইটো মেডিকেলত যাতে অলপ ভালকৈ ডক্টৰ দিয়ে আৰু পেচেণ্টবিলাক ভালকৈ চাব পাৰে। প্ৰতিদিনে মানে কি আমি যেদিনা আহি পাওঁ তাতে ডক্টৰ নাপাওঁ। এইটো এই প্ৰাথমিক ডক্টৰ নোহোৱাকৈ। নগৰ প্ৰাৰ পৰা ইমনুল হাছানৰ প্ৰতিবেদন, নিয়মীয়া খবৰ।